বিশ্ব পৰিৱৰ্তন মিছন অংশীদাৰী আৰু শান্তিৰ বিশ্বব্যাপী চুক্তি। বিশ্ব পৰিৱৰ্তন মিছনৰ এক সহযোগী সংস্থা APL/VPLৰ কাৰণে 97% সংৰক্ষণৰ দাবীত আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি 8 ডিচেম্বৰ 2025 অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ ব্যৱস্থাগত সংস্কাৰ জনসমস্যা সমাধানৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰে। স্থান বাক্সা জিলাৰ মুছলপুৰ ভেটেনাৰী খেলপথাৰত অনুষ্ঠিত কৰা হয়। উক্ত ধৰ্ণা কাৰ্যসূচীত অসম ৰাজ্যিক সমিতিৰ সম্পাদক পিংকু দাস উপস্থিত থাকে আৰু অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী উৰ্মিলা দাস উপস্থিত থকাৰ লগতে বাক্সা জিলাৰ সভাপতি সম্পাদক আৰু ভোটাৰ ৰাইজে উপস্থিত থাকে। ষ্টাফ ৰিপৰ্টাৰ মাধৱ ৰাভৰ ৰিপৰ্ট। আমি ৰোজগাৰটো সাংবিধানিক অধিকাৰত লিপিবদ্ধ কৰিব দিছোঁ আৰু মৌলিক অধিকাৰটোৱে হৈছে ৰোজগাৰটো আমাৰ যিখিনি শিক্ষিত ল'ৰা ছোৱালী আছে, যদি ৰোজগাৰটোত সংবিধানত মৌলিক অধিকাৰ হিচাপে লিপিবদ্ধ হয় সেইফালৰ পৰা বহুতখিনি সকাহ পাব। এতিয়া আমাৰ যিটো APL আৰু BPLৰ কথা কৈ আছে, এইটো আমাৰ 97% APL BPL, গতিকে 25% যদি BPL হয় আৰু যদি 72% যদি APL হয়, এইখিনিৰ ক্ষেত্ৰত আমাৰ এতিয়ালৈকে কোনো নেতা APLৰো নাই বা BPLৰো নেতা নাই। মাত্ৰ 3% যিখিনি ধনী বা আমাৰ যিখিনি এইটো হেলিকপ্টাৰত উঠাসকলেহে ইলেকশ্যন খেলি আছে। এতিয়া ৰোজগাৰৰ ক্ষেত্ৰত আমি সদায় দিনক দিনে ৰোজগাৰটো কৰ্ম নাই বুলি ক'ব পাৰি। আৰু এইটো যিটো আমাৰ লিখা পঢ়া মানুহখিনি কম্পিউটাৰে লৈ গ'ল কাঢ়ি গোটেইখিনি কাম হাতৰ পৰা, আৰু ইফালে নপঢ়া ল'ৰাখিনিৰো বা হাজিৰা কৰা মানুহখিনিৰো ডাম্পাৰ JCPয়ে লৈ গ'ল। গতিকে ৰোজগাৰৰ ক্ষেত্ৰত এটা ভয়ানক সৃষ্টি হৈ আছে। এতিয়া আমি যদি মেচিনৰ যুগত বা ইণ্টাৰনেটৰ যুগত আমি যদি নিজৰ ৰোজগাৰটো যদি আমি সাংবিধানিক মূল অধিকাৰ হিচাপে যদি নলওঁ বা ভোটাৰশ্বিপ আইন হিচাপে যদি আমি দাবী নকৰোঁ বা চৰকাৰে যদি নিদিয়ে, তেতিয়াহ'লে গোটেই দেশতে এইটো এটা ভয়ানক সৃষ্টি হৈ যাব। অৰাজকতা যিটো হৈ আছে সেইটো অৰাজকতাত চলি যাব দেশবিলাকে, কাৰণ জীয়াই থাকিবলৈ সকলোৱে বিচাৰে। জীয়াই থকাৰ মূল উদ্দেশ্যটো হৈছে ধুনীয়াকৈ ভৰণ পোষণ আমি সকলোৱে এটা শান্তিপূৰ্ণ ভাৱত আমি চলি যাব বিচাৰোঁ বা সকলোৱে বিচাৰে। এইটো যদি চৰকাৰৰ হাতত যদি চৰকাৰত শাসনৰ ক্ষমতা থাকিও যদি চৰকাৰে এতিয়ালৈকে দিয়া নাই বা 2011 চনতে যদি এইখন গোৱেল সমিতিয়ে যদি ভোটাৰশ্বিপ দিব পাৰে বুলি যদি কৈছিলে, সেইটো কিয় লুকাই ৰাখিছে? আমি এতিয়াও সেই লুকাই থোৱাখন যি চৰকাৰে নাহক কিয়, কংগ্ৰেছে আহক বা BJPয়ে আহক, সিহঁতে এই ৰোজগাৰৰ ক্ষেত্ৰত এইখন ভোটাৰশ্বিপ আইন বুলি মুকলি কৰি দিব লাগে। এইটোৱে আজি বা JNKD নিউজৰ ফালৰ পৰা এইটো মই দাবী জনাইছোঁ, চৰকাৰক দাবী জনাইছোঁ আৰু গোটেই ভাৰতবৰ্ষকে জনাই দিছোঁ যে আমাৰ ভোটাৰসকলক এতিয়া 75% মানুহক ঠগাই থকাৰ কোনো এইটো মানৱতাৰ দৃষ্টি নহয়। ঠগাই থকাটো এইটো মানৱতাৰ ক্ষেত্ৰত আমাক ভোটাৰশ্বিপ আইনখন মুকলি কৰিব লাগে। আৰু এইটোৰ ক্ষেত্ৰত আমি যদি মানৱ হিচাপে যদি জীয়াই থাকিব নোৱাৰোঁ, আমি যদি চোৰ ডকাইতি বা ভ্ৰষ্টাচাৰ এইবিলাক এইটো কৰিব নালাগে। আৰু এতিয়া আমাৰ কি হৈছে, আমি বিশ্ব পৰিৱৰ্তন মিছন বুলি যে কৈছোঁ, এইটো আমাৰ দেশবিলাকৰ লগতহে শত্ৰুতাৰ ভাৱটো দেখাই দি আছে চৰকাৰে। কিন্তু আচল শত্ৰু কোন? দেশৰ আচল শত্ৰুজনক ধৰা নপৰি মাত্ৰ দেশক কৈছে অমুকে অমুক দেশ বা পাকিস্তান, বাংলাদেশ এইবিলাককহে চৰকাৰে দেখাই দিয়ে। অমুক ৰাজ্যত গ'লে অমুক, আজি ভিজাটোৰো আমি দুনিয়া জৰো বুলি কৈছোঁ, কিন্তু আচল যিটো আমাৰ ভ্ৰষ্টাচাৰ বা দেশৰ শত্ৰু, দেশ বিদ্ৰোহী, আমি সেইটোকহে চিনাক্তকৰণ কৰিব লাগে বুলি চৰকাৰক আমি কৈছোঁ।
এতিয়া চৰকাৰে যিটো ক্ষমতা আছে সেইকাৰণে ভোটাৰশ্বিপ আইনখন দিবও পাৰে। এখন চৰকাৰত যদি আইন বনালেহে সকলোবোৰ থাকে ঠিকে থাকিব বা অৰুণোদয় আঁচনিৰ দ্বাৰা কোনো সম্ভৱপৰ নহয় বুলি মই মোৰ ফালৰ পৰা বা ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ পৰা বা বিশ্ব পৰিৱৰ্তন মিছনৰ পৰা আমি এইটো দৃঢ়ভাৱে বা পোনপটীয়াভাৱে কৈছোঁ, আমাক ভোটাৰশ্বিপ আইনখন মুকলি কৰি দিব লাগে। আৰু যদি নিদিয়ে তেতিয়াহ'লে আমাৰ যিহেতু চৰকাৰখন বেলেগ হ'ব, ধনীৰ চৰকাৰ বেলেগ, দুখীয়াৰ চৰকাৰ বেলেগ হ'ব। আমি এতিয়া ভোটাৰ বজাৰ কৰিব গৈ আছোঁ, আৰু তেনেকৈ মানে চবখিনিয়ে বেলেগ বেলেগ হৈ যাব 75% মানুহৰ কাৰণে। যদি সিহঁতৰ শিক্ষাৰ ক্ষেত্ৰত স্কুল বেলেগ হৈছে, স্বাস্থ্যৰ ক্ষেত্ৰত মেডিকেল বেলেগ হৈছে, গতিকে সকলোবোৰ পিন্ধন উৰণ গাড়ী ঘোঁৰা সকলোবোৰ বদলি গৈছে। আমাৰ দুখীয়াসকলৰ যেনেকুৱা আছে APL বা BPLৰ তেনেকুৱাই আছে, তেনেকুৱা ধাৰাতে চলি আছে। গতিকে আমাক ভোটাৰশ্বিপ আইনখন লাগে, এইটোৱে আমাৰ মেইন লক্ষ্য উদ্দেশ্য, এইটোৱে আমাৰ বিশ্ব পৰিৱৰ্তন মিছন। হয়, এতিয়া আমি ভোট দিয়াৰ বিনিময়ত সোপাটো বটলটো এইটো কিয় কৈছোঁ, এতিয়া আমাৰ চৰকাৰ আহিলেতো প্ৰত্যেককে ভোটাৰশ্বিপ দিব। যেনেকৈ পঢ়া ল'ৰা ছোৱালীক স্কলাৰশ্বিপ দিয়ে, তেনেকৈ ভোট দিয়াৰ বিনিময়ত ভোটাৰক ভোটাৰশ্বিপ আইনখন দিব। গতিকে এতিয়া চৰকাৰবিলাকে কি কৰি আছে, অৰুণোদয় আঁচনিৰ কিছুমানে পাইছে কিছুমানে পোৱা নাই। সেইকাৰণে মই কৈছোঁ কি ভোট দিয়াৰ বিনিময়ত সোপাটো বটলটো, আমাক সোপাটো আৰু বটলটোহে দিছে, কিন্তু খালী আমি মাত্ৰ ভোট দিবলৈ 5 বছৰৰ মূৰে মূৰে গৈ আছোঁ। আৰু এইকাৰণে আমি কৈছোঁ কি, গান্ধী ছাৰে কৈছে কি আমাক এইটো APL BPL সাধে পাক্কা ধনবান নেতাকো দে দো ধাক্কা, এইটো আমি মূল মানে আমাৰ শ্লোগানত ৰাখিছোঁ। কিয় ধাক্কা দিব লাগে, সিহঁতে যদি ক্ষমতা থাকিও একো কৰিব নোৱাৰে তেতিয়া ধাক্কা নিদি আমি কিবা ভাল আৰু কিবা ব্যৱস্থা আছে নেকি, ধাক্কা দিবই লাগিব সিহঁতক। ঠিক আছে, এইখিনি কৈ আপোনাকো ধন্যবাদ জনাইছোঁ।